ढेकियाजुली पुलिस की बड़ी सफलता। असम में शोणितपुर जिले की ढेकियाजुली पुलिस ने एक विशेष अभियान चलाकर नाबालिग लड़की से दुष्कर्म के आरोप में फरार चल रहे एक आरोपी युवक को बिहार से गिरफ्तार करने में सफलता हासिल की है। जानकारी के अनुसार ढेकियाजुली पुलिस थाने में दर्ज मामले में भारतीय न्याय संहिता की विभिन्न धाराओं के तहत और साथ ही साथ पॉक्सो एक्ट की धारा 6 के अंतर्गत पुलिस जांच जारी थी। आरोप है कि ढेकियाजुली नगर पालिका के 8 नंबर वार्ड की 13 वर्षीय किशोरी से दुष्कर्म करने के बाद आरोपी फरार हो गया था। ढेकियाजुली पुलिस थाने के प्रभारी अधिकारी दीपक दास के नेतृत्व में चलाए गए अभियान में पुलिस ने आखिरकार 25 मई को पटना रेलवे स्टेशन से आरोपी बापन कुमार यादव 27 वर्ष को गिरफ्तार कर लिया है। पुलिस के अनुसार आरोपी बिहार के दरभंगा जिले के हतरा क्षेत्र का निवासी है। इधर इस सफल अभियान को लेकर स्थानीय लोगों ने पुलिस की तत्परता की सराहना की है। ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত এগৰাকী কিশোৰীক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল আৰু পলাতক আছিল ধৰ্ষণকাৰী। ইতিমধ্যে ধৰ্ষণকাৰীক আটক কৰা বুলি এটা খবৰ আহিছে। কি ক'ব? চাওক 8 নম্বৰ ৱাৰ্ডৰ আমাৰ হিন্দু ছোৱালী, হিন্দু বেংগলী ছোৱালী, হিন্দুৱে ছোৱালী ধৰিলোঁ, আমি হিন্দু বেংগলী বিহাৰী মাৰোৱালী অসমীয়া চবে আমি হিন্দু বুলি ধৰিলোঁ। কালি ছোৱালী এজন ৰেপ কৰি 2 মাহ আগতে পলাই আছিল, 2-2.5 মাহ হ'ল। আপোনাৰ এই ৰেপিষ্টটোৰ নাম হ'ল উমেশ যাদৱ। মোটামুটি 2-2.5 মাহ ধৰি পলাই আছিল। আমি বিভিন্ন দল সংগঠনে, বিভিন্ন হিন্দু সংগঠন, বিভিন্ন জাতীয় সংগঠনে প্ৰতিবাদ কৰি আছিলোঁ। কিন্তু প্ৰতিবাদ কৰি আৰক্ষী আমাক আস্থা দিছিল ডেইলি অচি ছাৰে যে ধৰিম কৰায়ত্ব কৰিম। কিন্তু পুলিচক আমি এটা টাইম দিব লাগিব। তেতিয়া আমি ভাবিছিলোঁ মনে ডেইলি প্ৰতিবাদ কৰি থাকোঁতে যে পুলিচটো যাদুঘৰ নৈ ধৰি আনিব, কিন্তু অৱশেষত পুলিচে কালি কৰায়ত্ব কৰিলে উমেশ যাদৱ পাটনা জংচনৰ পৰা। আৰু এই দোষীটো যোনটো কৰায়ত্ব কৰিছে আমি আৰক্ষীক দাবী জনাইছোঁ শুনাতনি বিনুনৰ পৰা, বিভিন্ন সংগঠনৰ পৰা এইবিলাক ৰেপিছক গুলি কৰি দিব লাগে। এইবিলাক সমাজৰ কাৰণে এটা জাবৰ। আজি যদি এইবিলাক জাবৰ থাকে, হিন্দু হ'ব পাৰে সমাজৰ এইবিলাক জাবৰ থাকে, কালি আৰু এইবিলাক কামেই কৰিব। এইকাৰণে আমি যেনে মুছলমান সম্প্ৰদায়ৰ ৰেপিছৰ বিৰোধিতা কৰোঁ, ড্ৰাগছ ব্যৱহাৰ কৰোঁ, হিন্দুৱে যদি ৰেপ কৰে বা ড্ৰাগছ কৰে আমি তেতিয়াও বিৰোধিতা কৰোঁ। আৰু বিশেষকৈ শোণিতপুৰ জিলাৰ SP মহোদয় বৰুণ বৰা ধন্যবাদ দিব পাৰিছোঁ এই কেছটো যে দোষীটো কৰায়ত্ব কৰাৰ। আৰু বিশেষকৈ আমি সমূহ জিলা SP ভাৰ্গৱ জ্যোতি ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ। আৰু বিশেষকৈ আমাৰ OC দীপক দাসক ধন্যবাদ দিলোঁ। এই ধৰ্ষণকাৰীটোক যে কৰায়ত্ব কৰিছে আমি ধন্যবাদ দিলোঁ প্ৰশাসনক। আৰু বিশেষকৈ আমি এটা প্ৰশাসনে দাঙি ধৰিছে, আজি কোনোবাই ক্ৰাইম কৰি পলাই থাকিব নোৱাৰে, পাতালত থাকিলেও অসম আৰক্ষী ধৰি আনিব। এই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু দোষীক কোনো ৰেপিছ পলাই থাকি জীয়াই থাকিব নোৱাৰে। মোৰ আমাৰ দাদাই ক'ব এই দুআষাৰ। কিশোৰীক ধৰ্ষণ কৰি পলাইছিল নৰাধম আৰু ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীয়ে কৰায়ত্ব কৰিছে। কি ক'ব? হয়, প্ৰথমতে আমি আমাৰ ঢেকিয়াজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ দীপক ছাৰক আমি ধন্যবাদ জনাইছোঁ। তেওঁ তৎপৰতাত আজি যিজন অপৰাধী তেওঁ আমাৰ ঢেকিয়াজুলিৰ সমষ্টিৰ এজন ছোৱালীক ৰেপ কৰি পেলাই তেওঁ পলাই গৈছিলে। পলাই যোৱাৰ পিছত আমি বিভিন্ন দল সংগঠনৰ লগত বেংগলী ফেডাৰেশ্যনত আমি বিভিন্ন আন্দোলন কৰিছিলোঁ। তেওঁক আমি কৰায়ত্ব কৰি সহযোগ কৰাৰ পিছতো আমি তেওঁক কৰায়ত্ব কৰিব নাছিলোঁ। কিন্তু আমাৰ OC ছাৰৰ সহযোগত, বিভিন্ন দল সংগঠনৰ সহযোগত আমাক OC ছাৰে আস্থা দিছিলে আৰু তেওঁক এতিয়া আজি আমি বিহাৰৰ পৰা বিভিন্ন জেগাৰ পৰা তেওঁ এৰেষ্ট কৰি আনিছে। এতিয়া আমি এই দোষীজনৰ কঠোৰ পৰা শাস্তি বিচাৰিছোঁ। ফাষ্ট ট্ৰেক আদালতে তেওঁলোকে যাতে ব্যৱস্থা কৰি তেওঁক ফাঁচীৰ ব্যৱস্থা কৰে আমি অনুৰোধ জনাইছোঁ। ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত এক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল আৰু কিশোৰীক ধৰ্ষণ কৰি পলায়ন কৰিছিলে বাহনবাই। আৰু ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীৰ সফল অভিযানৰ অন্তত গ্ৰেপ্তাৰ হ'ল। কি ক'ব এই ক্ষেত্ৰত? হয়, যোৱা 21/2/2026 তাৰিখত আমাৰ ঢেকিয়াজুলি থানাত এটা কেছ ৰেজিষ্টাৰ হৈছিলে পক্সো এক্টৰ অধীনত। কেছ নম্বৰ আছিলে 47/26, য'ত এগৰাকী 13 বছৰীয়া কিশোৰীক বাপন যাদৱ নামৰ ল'ৰা এজনে ধৰ্ষণ কৰি একচুৱেলি ৰিপৰ্ট হোৱাৰ আগতে, কেছটো ৰিপৰ্ট হোৱাৰ আগতে তেওঁ ইয়াৰ পৰা পলায়ন কৰিছিলে আৰু তেওঁ অসমৰ বাহিৰত গৈ কিনে আত্মগোপন কৰি আছিলে। আমি ফাৰ্ষ্ট ষ্টেজত এটা পুলিচ টিম পঠাইছিলোঁ ৱেষ্ট বেংগল শিলিগুৰিলৈকে, কিন্তু আমি স্থানীয় আৰক্ষীৰ পৰা যিখিনি হেল্প পাব লাগিছিলে সেইখিনি আমি তাত নাপালোঁ, যাৰ ফলত আমি সেইবাৰ সফল হ'ব নোৱাৰিলোঁ। আমি শিলিগুৰিৰ পৰা উভতি অহাৰ পিছত আকৌ আমি নতুনকৈ নিৰ্বাচন যোৱাৰ পিছত নতুনকৈ আকৌ আমি ইনভেষ্টিগেশ্যনটো ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ পিছত আমি অকণমান সম্ভেদ পাওঁ সি বিহাৰত আত্মগোপন কৰি আছে। সেইমতে আমাৰ এটা পুলিচ টিম বিহাৰত গৈ কিনে 3 দিনৰ অভিযানৰ অন্তত যোৱা 25 তাৰিখত তাক পাটনা ৰেলৱে জংচনত ধৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে আমি তাক সোধপোছ কৰা হৈছে। দোষীয়ে নিজৰ দোষ স্বীকাৰ কৰিছে। আজি তেওঁক জুডিচিয়েল কাষ্টডিলৈ প্ৰেৰণ কৰা হ'ব।
মানে তাৰ পৰাও তেখেতে পলোৱাৰ পৰিকল্পনা কৰিছিল নেকি? হয়, তেওঁ ফ্ৰিকুৱেণ্টলি জেগা চেঞ্জ কৰি আছিলে। প্ৰথম শিলিগুৰিত আছিলে, তাৰপিছত আকৌ ৱেষ্ট বেংগলৰ বেলেগ লোকেশ্যনত গ'ল। তাৰপিছত তেওঁ বিহাৰৰ দৰভংগাত থাকিলে, দৰভংগাৰ পৰা আকৌ আহি পাটনাৰ ফালে আশ্ৰয় লোৱাৰ নতুন ঠাই বিচাৰি আছিলে। তেতিয়াই আমি পাটনা ৰেলৱে জংচনত আমি তেওঁক কৰিবলৈ সক্ষম হৈছোঁ।